নমস্কাৰ মৰ্নিং লাইভৰ এই বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ মাজলৈ আপোনালোক সকলোকে মই ৰিংকুমণি বৰুৱাই স্বাগত জনাইছোঁ। আমাৰ এই অনুষ্ঠানটোত এই সময়ছোৱাতে প্ৰতিদিনে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰুয়ং। আপোনালোকৰ যিসমূহ সমস্যা আছে আমি সেই সমস্যা সন্দৰ্ভত কথা পাতোঁ আৰু তেওঁ বিধান দিবলৈ চেষ্টা কৰে। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফলৰ মাজলৈ যাম। আমি বিষয়ৰ কথা পাতিম। প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভত জানি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। চন্দ্ৰ ধনু ৰাশিত বহি আছে, ৰাহু কুম্ভ ৰাশিত, শনি মীন ৰাশিত। আজি কেতু আৰু মংগল সিংহ ৰাশিত বহি আছে। আজি লগ্ন আৰু বুধ কৰ্কট ৰাশিত, বৃহস্পতি ৰবি মিথুন ৰাশিত বহি আছে আৰু শুক্ৰ বৃষ ৰাশিত বহি আছে। আজি 11 জুলাই 26 আহাৰ শুক্ৰবাৰ, কৃষ্ণা প্ৰতিপদ তিথি, পূৰ্বষাৰা নক্ষত্ৰ, বৈদ্যুতি যুগ, বাল্বকৰণ, জন্মত ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, নৰগণ। আজি যাত্ৰা নাই। আজিৰ দিনটোত শুভকৰ্ম, দীক্ষা, আৰোগ্য স্নান আদি। এতিয়া আহিছোঁ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এৰিছ, দুখন কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে মাতৃৰ শৰীৰ অকণমান প্ৰব্লেম, বেয়া দেখুৱাই আছে। সচেতন হওক, ভ্ৰমণত সাৱধান হওক, প্ৰেমত শুভ সংযোগ। গ্ৰীণ কালাৰ লাকি, ক্ৰীম কালাৰ নালাকি। এতিয়া কাপছ এণ্ড পেণ্টাকলছ। টৰাছ, বৃষ ৰাশি, আৰ্থিকত ব্যয়ৰ বাবে চিন্তিত হ'ব, কৰ্মত ব্যস্ততা বৃদ্ধি, দাম্পত্য জীৱনত অশান্তিৰ সূচনা। আজিৰ দিনটোত বৃষ ৰাশিৰ জাতক জাতিকাসকলে চৰাই চিৰিকটিক ফল মূল খাব দিয়ক, ভাল হ'ব। নীলাবৰণটো শুভ, কমলাবৰণটো অশুভ। মিথুন ৰাশি, জেমিনি, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি ওচৰ চুবুৰীয়াৰ লগত মনোমালিন্য, বিবাদ আদি। আৰ্থিক লেনদেনত সাৱধান হওক। নিবনুৱাসকলৰ কৰ্মপ্ৰাপ্তিৰ যোগ। গোলাপীয়া কালাৰ শুভ, বেঙুনীয়া কালাৰ অশুভ। কৰ্কট ৰাশি, কেঞ্চাৰ, পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত কিছু বাধাৰ কাৰকতা। আজি বিয়া বাৰুৰ যোগাযোগত শুভ ফল, ভ্ৰমণত অৰ্থ হানিৰ যোগ। আজিৰ দিনটোত সাৱধানে থাকক আৰু পাৰিলে দুখীয়া লোকক নতুবা সন্যাসীজনক মিঠাই খাব দিয়ক। বগা কালাৰ শুভ, কলা বৰণটো অশুভ। আমি এইখিনিতে এখন পত্ৰ লৈ লৈছোঁ দাদা। হয়, পত্ৰখনত এগৰাকীয়ে লিখিছে যে মোৰ বিয়াখন হোৱাৰ পৰা বিবাহিত জীৱনত অশান্তি লাগি আছে। এজন বন্ধুৱে আপোনাৰ প্ৰতিকাৰ উপকৃত হৈ আপোনাৰ পৰামৰ্শ ল'বৰ বাবে তেওঁ দিছে বুলি কৈছে। হয়, কলগছক প্ৰকৃততে ভগৱান বিষ্ণুৰ লগত তুলনা কৰা হয় আৰু কলগছক আচলতে বৃহস্পতিবাৰ দিনাখন ভালদৰে যদি যত্ন কৰি পূজা পাতল কৰে তেতিয়া বৃহস্পতিৰ শুভ দৃষ্টি আপোনাৰ ওপৰত পৰিব। কলগছৰ শিপা হালধীয়া সূতাৰে বান্ধিলে ভাল। সুখী বিবাহিত জীৱনৰ বাবে, অৰ্থনৈতিক স্বচ্ছলতাৰ বাবে বিষ্ণু আৰু লক্ষ্মীৰ পূজা পাতল কৰক, কলগছৰ পূজা পাতল কৰক। কাৰণ বিষ্ণু কলগছত বাস কৰে। আৰু কাৰোবাৰ মাংগলিক দুখ যদি থাকে তেতিয়া কলগছৰ লগত বিয়াৰ আগত আন এখন বিয়াৰ নিচিনা অনুষ্ঠান পাতিলে মাংগলিক দুখ কাটে আৰু মংগলৰ দুখ থকা সকলো ব্যক্তিয়ে তেতিয়া কিন্তু বিয়া বাৰুত বহিব পাৰে। গতিকে আপুনি কলগছক পূজা পাতল কৰক, আপোনাৰ বিবাহিত জীৱনত অশান্তি থাকিলে দূৰ হ'ব। আমি আনকেইটা ৰাশিফল আগবঢ়াওঁ। হয়, এতিয়া কাপছ এণ্ড কাপছ, সিংহ ৰাশি, লিঅ'। ঘৰুৱা দিশত শুভ বুলি ক'ব পাৰি। বন্ধুবৰ্গৰ পৰা সতৰ্কতা অৱলম্বন কৰক। কৰ্মৰ ক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যুগ। অৰেঞ্জ কালাৰ লাকি, আকাশী বৰণটো আনলাকি। কন্যা ৰাশি, ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে খৰচাৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। নিবনুৱাসকলৰ মধ্যম দিন। প্ৰেমত নতুন সমস্যাই দেখা দিব পাৰে। য়েলো কালাৰ লাকি, ৰূপালী বৰণটো আনলাকি। তুলা ৰাশি, লিব্ৰা, পেণ্টাকলছ এণ্ড পেজ অফ শ্ব'পছ। এই দুখন কাৰ্ড মতে উচ্চ শিক্ষাৰ বাবে শুভ সংযোগ, প্ৰাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ যুগ। সাৱধান হওক, প্ৰেমত শুভ। আজি ষ্টীলৰ ৰিং, মধ্যমাত পিণ্ড, মেৰুণ কালাৰ, ষ্টীল কালাৰ আদি শুভ। সেউজীয়া বৰণটো অশুভ। এতিয়া বৃশ্চিক ৰাশি, স্কৰ্পিঅ', পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বিদ্যাত জটিলতা থাকিব, মানসিক অশান্তি বৃদ্ধি, পুৰণা সমস্যাই আমনি কৰিব পাৰে। আজিৰ দিনটোত আকাশী নীলা শুভ, সোণালী বৰণটো অশুভ। আমি বিষয়ৰ মাজলৈ আহোঁ দাদা। যিহেতু আপুনি খুব সুন্দৰ সুন্দৰ বিষয় প্ৰতিবাৰে লৈ আহে, আজি কেনেধৰণৰ আনিছে? হয়, আজিৰ বিষয়টো হৈছে মাৰুতি যন্ত্ৰম, হনুমানৰ যন্ত্ৰম। এয়া হ'ল মাৰুতি যন্ত্ৰম। এই যন্ত্ৰমৰ বহু উপযোগিতা উপকাৰিতা আছে আৰু ইয়াৰ ভিতৰত যিসকলে মাটি বাৰী ব্যৱসায় কৰে তেওঁলোকে যন্ত্ৰমটো ঘৰত ৰাখিব পাৰে। যিসকলৰ মাটি বাৰী সহজে বিক্ৰী হোৱা নাই তেওঁলোকে মাটিৰ তলৰ এই যন্ত্ৰটো পুতি ৰাখিব পাৰে। যিসকলৰ কেছ মামলা চলিছে
তেনে ব্যক্তিয়ে মঙ্গলবাৰ দিনা দুপৰীয়া 12টামান বজাত এই যন্ত্ৰ মন্ত্ৰপুত্ৰ কৰি যদি মাটিত পুতি দিয়ে, নিজ থকা মাটিত পুতি দিয়ে, তেতিয়া সোনকালে কিন্তু কেছ মামলাৰ পৰা সমাধান প্ৰাপ্তি হয়। মাৰুতি যন্ত্ৰম পূব বা ঈশান কোণত গৃহস্বামী নিজে বহি প্ৰতিষ্ঠা কৰিব লাগে, গাখীৰ আৰু গংগাজল দি সেৱা কৰিব লাগে, আৰু মাটিৰ বিবাদ থাকিলেও এই যন্ত্ৰটোৱে কিন্তু আপোনাক ছেভ কৰিব পাৰে। মাৰুতি যন্ত্ৰম বিভিন্ন শক্তিৰ কাৰক আৰু ই বাহন সুৰক্ষাৰ বাবেও শুভ ফল দিয়ে। যদি আপোনাৰ বাহন সঘনে এক্সিডেণ্ট হৈ থাকে, তেতিয়া বাহনৰ ভিতৰত এই মাৰুতি যন্ত্ৰম আপুনি প্ৰতিষ্ঠা কৰিব পাৰে। যোনখন আপোনাৰ গাড়ীখনৰ ভিতৰতো যদি ৰাখে তেতিয়াও কিন্তু ফল দিয়ে। আৰু সদায় যন্ত্ৰমৰ আগত ধূপ চাকি দেখাব লাগে, মন্ত্ৰ মাতিব লাগে, ঔ মাৰুত তন্মে নমঃ হৰি মৰ্কটয় চাহ। এই মন্ত্ৰটো আপুনি মাতক আৰু ধূপ চাকি দেখুৱাওক, যন্ত্ৰমটো সদায় জাগৰিত হৈ থাকিব। ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশি ফল লাভ কৰোঁ। হয়, এতিয়া ওৱাইনছ এণ্ড কাপছ ধনু ৰাশি চেট্ৰিয়াছ। নতুন সা সম্পদ ক্ৰয় কৰিব পাৰে, প্ৰেমত মতবিৰোধ, দুষ্ট লোকৰ পৰা সাৱধান হওক, বেঙুনীয়া কালাৰ শুভ, গোলাপীয়া বৰণটো অশুভ। এতিয়া পেণ্টাকুলছ এণ্ড কাপছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ। বেপাৰ বাণিজ্যত লাভৱান হ'ব। আজি দক্ষিণ দিশত ভ্ৰমণ নকৰিব, সাৱধান হওক, পেটৰ সমস্যাত ভুগিব পাৰে। আজিৰ দিনটোত পাৰিলে কাউৰীক পিঠা খাব দিয়ক, তেতিয়া ভাল হ'ব। ৰঙা বৰণ শুভ, হোৱাইট কালাৰ অশুভ। এতিয়া কুম্ভ ৰাশি চৰ্টছ এণ্ড পেজ অফ ওৱান্স একুৰিয়াছ। আজিৰ দিনটোত পুৱাৰ ভাগত অনুকূল ফল, সৰু সুৰা সমস্যাত ভুগিব পাৰে, অশান্তিৰ সৃষ্টি, আৰ্থিক দিশত অৱশ্যে উন্নতি। আজি নীলা বৰণটো শুভ, হালধীয়া বৰণটো অশুভ। মীন ৰাশি পেণ্টাকুলছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে কৰ্মৰ ক্ষেত্ৰত সন্মান লাভ, চুৰি ডকাইত হোৱাৰ ভয়। আজি সাৱধান হওক, অযথা চিন্তা নকৰিব। আজিৰ দিনটোত দান ধ্যান কৰক, ৰূপালী বৰণটো ইউজ কৰক, কমলা বৰণটো ইউজ নকৰিব, অৰেঞ্জ কালাৰ এভইড কৰক। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি অনুষ্ঠানটো শেষ কৰিম, কিন্তু এইখিনিতে দৰ্শকসকলক জনাই থওঁ, যিসকল লোকে কিউৰিয়ং দাদাক লগ কৰিব বিচাৰে বা সমস্যাসমূহ জনাব বিচাৰে, তেনেহ'লে আপোনালোকে আগতীয়াকৈ ফোন কৰিব। যদি আপোনালোকে আহে তেনেহ'লে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, আপুনি যদি এভৰি ছানডে ৰাতি 10টামান বজাত প্ৰাগ নিউজত আহে, তেতিয়া মোক পোনপটীয়াকৈ লগ পাব। মই লাইভ প্ৰগ্ৰামত থাকোঁ। আৰু যদি ফেচবুকত মোক চাৰ্চ কৰে, তেতিয়া কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং ৰত্নকুবেৰ য়াংছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাইও বিদায় লৈছোঁ। ধন্যবাদ।